সিমান সময় মোৰ স্বামী ভিক্ষাৰ পৰা নাখিল উলটি আজিও যদি তেওঁ খুদাহাতে আহে তেন্তে আজিও আমি সনাখাৰে থাকিব লাগিব হে প্ৰভু দয়া কৰা ভক্তৰ ওপৰত দয়া কৰা প্ৰভু সুশীলা সুশীলা স্বামী স্বামী আজিও আপুনি খুদাহাতে আহিল ভাগ্যৰ হতে কোনেও যুঁজ কৰিব নোৱাৰে সুশীলা যদি ভাগ্যতে নাথাকে হাতলৈ অহা অন্ন নষ্ট হয় স্বামী মই বুজা নাই আপোনাৰ কথাৰ অৰ্থ বুজাই কওক ভিক্ষাৰ বাবে গৈছিলো মই উত্তৰ দিশত সেই গৃহতে পাতিছিলো খপে তাত মই হলো উপস্থিত তাৰ পাছত ভোজন কৰিবলৈ দিছিল সুস্বাদু ক্ষীৰ গ্ৰহণ কৰিলে কিন্তু সন্তানৰ কথা চিন্তা কৰি নকৰিলো ভোজন সেই ভূমিষ্ঠ হন্ন ক্ষীৰৰ পাত্ৰ হাতত লৈ নিজ গৃহলৈ বুলি হৈছিলো ৰাওনা তাৰ পাছত কিন্তু অকস্মাতে এজন পথিকে বেগেৰে আহি পকে কৰিলে আঘাত ছিন্ন ভিন্ন হৈ অন্নৰ পাত্ৰ বাতিত হল প্ৰতি হে বিধাতা তুমি আৰু এই ব্ৰাহ্মণ দম্পতীক আনি কষ্ট দিবা হে দয়াময় কৰুণা সাগৰ সাৰ্থক কৰা তোমাৰ দয়াময় নাম সাৰ্থক কৰা তোমাৰ পতিত পাৱন নাম কৃষ্ণ সাৰ্থক কৰা শান্ত হোৱা সুশীলা নহবা পূৰ্ব জন্মৰ কৰ্মৰ ভঞ্জিছো অশেষে যন্ত্ৰণা সেই কথা প্ৰিয়ে তুমি জানিছা নিশ্চয় নাই কোনো দুখ তাতে কৃষ্ণ কৃপময় কিন্তু স্বামী সেয়া জানো অন্যায় নহয় ঈশ্বৰৰ সৃষ্টি জীৱই এমুঠি অন্নৰ বাবে প্ৰতিদিনে হাহাকাৰ কৰিব লাগে এয়া জানো তেওঁৰ অপমান নহয় এনেকুৱা জ্বালা যন্ত্ৰণা ভোগ কৰিব নোৱাৰো স্বামী মই সহ্য কৰিব নোৱাৰো সুশীলা নকৰিবা মিছাতে কৃষ্ণৰ পথে নিষ্ঠুৰে নিয়তি আৰু নিদাৰুণে ভাগ্যৰে পৰীক্ষা কৰি ভঞ্জিছো অশেষে যন্ত্ৰণা আমি সুশীলা প্ৰভুৰ পৰীক্ষাত উত্তীৰ্ণ হলে আমাৰ দুখৰে অন্ত পৰিব গতিকে ধৈৰ্য ধৰা অধৈৰ্য নহবা তুমি স্বামী আপুনি দ্বাৰকাপতি শ্ৰীকৃষ্ণৰ বাল্য বন্ধু এবাৰ দ্বাৰকালৈ গৈ আপোনাৰ পৰম মিত্ৰ কৃষ্ণক সাক্ষাৎ কৰি আহকগৈ নাই সুশীলা তেনে বাক্য তুমি নকৰিবা উচ্চাৰণ হ'ব পাৰো দিনহীন হ'ব পাৰো ভাগ্যহীন দৰিদ্ৰ ব্ৰাহ্মণ তথাপিতো সুশীলা আত্মসন্মান দি জনাঞ্জলি নোৱাৰো দুহাতে পাতিব বন্ধুৰ সন্মুখত নকৰিবা
নকৰিবা দূৰাই মোক তেনে অনুৰোধ। স্বামী, আপুনি মোৰ কথাত অলপো ভুল নুবুজিব। কৰা নাই অনুৰোধ যদুপতিৰ ওচৰত দুহাত পাতিব। তেন্তে বন্ধুৰ সন্মুখত দুহাত পাতি কিয় মই হাঁহিয়াতৰ পাত্ৰ জগতৰ আগত মোৰ বাবে এই জীৱনে শ্ৰেষ্ঠ সুচিলা ভিক্ষা কৰিয়েই প্ৰবৃত্তি মান এদিন নিশ্চয় আহিব আমাৰ সুখৰ সুদিন। সুখৰ দিন কি ক'লে স্বামী? আমাৰ জীৱনলৈ সুখ, সুচিলা সুখ সেই আশাকে বুকুনি বান্ধি সুখৰ মৰিচিকা খেদি খেদি শুকানে মৰুত শান্ত ক্লান্ত হ'ব কামি। আমাৰ জীৱনলৈ সেইদিন কাহানিও নাহে স্বামী, আমাৰ জীৱনলৈ সেইদিন কাহানিও নাহে। সুচিলা, দুখ সুখৰ সমষ্টি এইটো জীৱন সুচিলা। যদি দুখেই নাথাকে থাকিব জানো কিবা সুখৰ অৰ্থ? স্বামী, কথাৰে জানো মই আপোনাক তৰাব পাৰিম? ভাজ্যাক হিচাপে মোৰ কথা নুশুনিলেও মোৰ পোনাকেইটাৰ কথা চিন্তা কৰে আপুনি এবাৰ দ্বাৰকালৈ যাওক, অন্তৰ্যামী ভগৱান তেওঁ বুজি পাব আমাৰ দুখৰ কথা। মাত্ৰ এবাৰ দ্বাৰকালৈ যাওক। সুচিলা, স্বামী, তোমাৰ অনুৰোধ ৰক্ষা কৰিবলৈ মই অপাৰক। সুচিলা, তোমাৰ অনুৰোধ ৰক্ষা কৰিবলৈ মই অপাৰক। স্বামী, মাত্ৰ এবাৰ দ্বাৰকালৈ যাওক। আমাৰ দুখৰ কথা আপোনাৰ পৰম মিত্ৰ কৃষ্ণক কওক, অন্তৰ্যামী ভগৱান তেওঁ বুজি পাব আমাৰ দুখৰ কথা। মাত্ৰ এবাৰ দ্বাৰকালৈ যাওক স্বামী, এবাৰ দ্বাৰকালৈ যাওক। ঠিক আছে সুচিলা, তোমাৰ অনুৰোধ ৰক্ষা কৰি যাম মই দ্বাৰকা নগৰ। সাক্ষাৎ কৰি মোৰ পৰম মিত্ৰকে। কিন্তু মনত ৰাখিবা প্ৰিয়, দান প্ৰাৰ্থনা মই নকৰো কদাপি। সুচিলা, দান ভিক্ষা মই নকৰো কদাপি। নালাগে স্বামী, আপুনি খন্তেক অপেক্ষা কৰক। মই দ্বাৰকালৈ যাবৰ বাবে সকলোবিলাক প্ৰস্তুত কৰি দিম। মাত্ৰ আপুনি খন্তেক অপেক্ষা কৰক। শ্ৰী কৃষ্ণ, শ্ৰী কৃষ্ণ, শ্ৰী কৃষ্ণ। স্বামী, সুচিলা, সুচিলা, স্বামী, তেন্তে ওলালো মই দ্বাৰকাপুৰী। এফালে আনন্দবোৰ লাগিছে মনত, আনফালে বেজাৰেও মোক ধৰিছে আপৰি। স্বামী, কিয় এনে ভাব আনিছে মনলৈ? সুচিলা, প্ৰিয় বন্ধুৰ সাক্ষাৎ লভিম মই। সেই ভাৱতে আনন্দবোৰ লাগিছে মনতে। কিন্তু সন্তান আৰু তোমালোকৰ বিচ্ছেদে অন্তৰত তুলিছে মোৰ বিষাদৰ জোৱাৰ। স্বামী, আপুনি আমাৰ বাবে অলপো চিন্তা নকৰিব। আপোনাৰ অনুপস্থিতিত খুজি মাগি যি পাম তাৰে আমাৰ জীৱন হ'ব অতিবাহিত। কিন্তু স্বামী, বন্ধুৰ গৃহলৈ সুদা হাতে যাবনে? সেয়ে চাউলকে টোপোলা কৰি দিছোঁ। আপোনাৰ পৰম মিত্ৰ কৃষ্ণক দিবগৈ। লওক স্বামী, জগতৰ গৰাকী এই সামান্য অন্নকে মুঠিমান্য কেনেকৈ প্ৰদান কৰিম প্ৰিয়? দৰিদ্ৰ ভিক্ষুক হ'ব পাৰোঁ, কিন্তু স্বামী
অতিথি গৃহলৈ আপোনাক সুধা হাতে যাবলৈ নিদিওঁ কদাপি সেয়ে এই চাউল কেইমুঠি লওক আপোনাৰ পৰম মিত্ৰ কৃষ্ণক দিবগৈ অন্তৰ্যামী ভগৱান তেওঁ বুজি পাব আমাৰ দুখৰ অৱস্থা লওক স্বামী দিয়া সুশীলা শ্ৰী কৃষ্ণ তেন্তে সুশীলা যাওঁ মই দ্বাৰকা পুৰিব তুমিও যোৱা সন্তানৰ কাষ যাওক স্বামী